আসলতে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ'ব যদিও প্ৰদান বৰুৱা পূৰ্বৰ পৰাই আসলতে সাংসদ হিচাপে তেখেত আছিলে তৎসত্ত্বেও আসলতে এইবাৰ পুনৰ পূৰ্বৰ যি ধাৰা সেই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় নে নহয় সেয়াও আসলতে অত্যন্ত দৃষ্টি নিবদ্ধ হ'ব ভোটৰ ব্যৱধান কেনে ধৰণৰ হ'ব সেইসমূহ আসলতে দৃষ্টি নিবদ্ধ হ'ব সমান্তৰালভাৱে লখিমপুৰ বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত লখিমপুৰ এই সমস্যাসমূহ কোনে সমাধান কৰিবলৈ সক্ষম হ'ব তাক লৈ আসলতে সকলোৰে আস্থা দৃষ্টি নিবদ্ধ আছে এই মুহূৰ্তত লখিমপুৰৰ ভোট গণনা কেন্দ্ৰ সন্দৰ্ভত কিমানটা ভোট গণনা কেন্দ্ৰ আছে সবিশেষ তথ্য আপোনাৰ হাতত কি আছে এই মুহূৰ্তত জানিব বিচাৰিম চাওক সমীৰণ আচলতে লখিমপুৰ লোকসভা সমষ্টি সাপেক্ষে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ঢকুৱাখানা মহকুমাধিপতি কাৰ্যালয় ঠিক তেনেধৰণে ধেমাজিৰ জিলা আয়ুক্তৰ কাৰ্যালয় অৰ্থাৎ DRDA কাৰ্যালয়ত ভোট গণনা অনুষ্ঠিত হ'ব আৰু জোনাই মহকুমাধিপতি কাৰ্যালয়ত ভোট গণনা অনুষ্ঠিত হ'ব আৰু ইয়াৰ বিপৰীতে শদিয়াত ভোট গণনা অনুষ্ঠিত হ'ব শদিয়া সমষ্টি সাপেক্ষে বিধানসভা সমষ্টি আৰু তিনিচুকীয়াতো ভোট গণনা অনুষ্ঠিত হ'ব ডুমডুমা বিধানসভা সমষ্টি সাপেক্ষে গতিকে এইকেইটা হ'ল ভোট গণনা কক্ষ য'ত ভোট গণনা হ'ব আৰু থোৰতে আমি অৱগত কৰিছোঁ যে মুঠ ভোটাৰ আছিল 15,77,234 গৰাকী কিন্তু তাৰে 3,72,000 ভোটাৰে এইবাৰ ভোট দিয়াৰ পৰা বিৰত থাকিল আৰু 12,05,331 গৰাকী ভোটাৰে ভোটদান কৰিছে অৰ্থাৎ ৭৪% ভোটদান হৈছিলে 3,72,000 ভোটাৰ এইবাৰ ভোটদানৰ পৰা বিৰত থাকিল 15,77,234 গৰাকী ভোটাৰৰ পৰা মুঠ 12,05,331 গৰাকী ভোটাৰে ভোটদান কৰিছিলে গতিকে ৭৪% ভোটদান হৈছে আৰু দেখিবলৈ পোৱা গৈছিলে এইবাৰ নিৰ্বাচনত মুঠ 9 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পৰিলক্ষিত হৈছিলে আৰু এই 9 গৰাকী প্ৰাৰ্থীৰ অধিকাংশই কিন্তু আমি লক্ষ্য কৰিছিলোঁ যে ধেমাজি জিলা য'ত বিজেপি প্ৰাৰ্থীগৰাকী বা বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীগৰাকী প্ৰদান বৰুৱাই প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ গৃহ জিলাৰে কেইবাগৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যিহেতু মূল যুঁজখন ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজতেই হ'ব বুলি ইতিমধ্যে থিৰাং হৈছে গতিকে দেখা যাওক আমি 10:30 বজামানৰ পৰা ট্ৰেইনটো ধৰিব পাৰিম কোন কেনেধৰণে আগবাঢ়ি আছে প্ৰতিটো বিধানসভা সমষ্টিৰ ট্ৰেইন কেনেকুৱা সেইটো আমি প্ৰতি মুহূৰ্তৰ খবৰ দিবলৈ যত্ন কৰিম থোৰতে সমীৰণ অৱগত কৰিছোঁ যে এই যি এটা ভোট গণনা কক্ষ এই ভোট গণনা কক্ষত 14খন টেবুল থাকিব আৰু 14খন টেবুলত 4 ৰাউণ্ডকৈ ভোট গণনা হ'ব 4 ৰাউণ্ডকৈ ভোট গণনা হ'ব আৰু প্ৰতিখন টেবুলত একোজনকৈ এআৰও থাকিব প্ৰতিটো গণনা কক্ষত একোজনকৈ এআৰও থাকিব আৰু 2জন অবজাৰ্ভাৰ দিয়া হৈছে কাৰণ তেজপুৰ লোকসভা সমষ্টি বিহপুৰীয়া বিধানসভা সমষ্টি ভোট গণনাও ইয়াতে হ'ব গতিকে তাৰ বাবে এজন অবজাৰ্ভাৰ ইয়াত ৰখা হৈছে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি ভোট গণনা কাৰ্য সমাপন কৰিব নিৰ্বাচন আয়োগে সমীৰণ